মই সকলো শিক্ষাগুৰুলৈ সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত পৃথিৱীৰ বৰেণ্য কীৰ্তধী দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। মঞ্চত আসন গ্ৰহণ কৰা মোৰ ভাতৃপ্ৰতিম ACS বিষয়া সুশান্ত, ACS বিষয়া সুজাতা গগৈ, কামৰূপ জিলাৰ শিক্ষা বিষয়া কলিতা দেৱ, আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৰিত শব্দৰ সন্ধানত সমবেত এই মোৰ শিক্ষাগুৰুসকল আৰু ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত অমৃত বিভূতি বিশ্বকৰ্মা মোৰ নতুন প্ৰজন্ম, আপোনালোক সকলোলৈকে এই পবিত্ৰ শিক্ষক দিৱসত মই পুনৰ এবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নেলাগে সময়, নেলাগে নেলাগে সময় দেখুৱা ঘড়ী, সময় এবাৰ থমকি ৰকচোন আমাকে সাক্ষী কৰি, আমাকে সাক্ষী কৰি। এই গানৰ কথাখিনি মই পিছলৈ থম। এই যে কণমানি ৰামদিয়া LP স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মাটিৰ বন্দনা কৰিলে, জীৱনৰ বন্দনা কৰিলে, মণিমুকুতাৰ পানীৰ তলৰ মণিমুকুতাৰ বন্দনা কৰিলে, এই গীতটো শুনাৰ পিছত মোৰ অনুভৱ হৈছে যে মানস সৰোবৰ হ্ৰদত দুবিধ চৰাই পোৱা যায়, এবিধ বগলী আৰু আনবিধ ৰাজহংস। বগলীয়ে মাছ খায় আৰু পানীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি পানীৰ পাতাললৈ গৈ ৰাজহংসই মণিমুকুতা সংগ্ৰহ কৰে। এই দুই পক্ষীৰ পাৰ্থক্য সেইখিনিতেই, আৰু সাধাৰণ মানুহ আৰু শিক্ষকৰ পাৰ্থক্যটো সেইখিনিতেই। মাটিৰ তলত সঞ্জীৱিত হৈ থকা বিজ্ঞান সভ্যতাৰ সাংস্কৃতিক শব্দপুঞ্জক তুলি আনি শিশুৰ মগজুত পুথিত কৰি তেওঁলোকৰ বুকুৰ মাজেৰে এজোপা সেউজীয়া গছ, পৃথিৱীক দিব পৰা এজোপা সেউজীয়া গছ সৃষ্টি কৰিব পৰা যিটো জৰায়ুৰ বেদনা, যিটো মানসিক সংঘাত, সেই সংঘাতটোক যোগাত্মক দিশলৈ ৰূপান্তৰ কৰিব পৰা শক্তিটো শিক্ষকসকলৰ আছে। এই কথাখিনি কৈ থাকোঁতে মোৰ আৰু এটা কথা মনত পৰিছে, হে মোৰ বুকুৰ আপোন শিক্ষকসকল, আমি সকলোৱে কণী খাই ভাল পাওঁ, কণী আমাৰ সকলোৰে প্ৰিয়। কণী দুই ধৰণে ভাঙে, এবিধ বাহিৰৰ পৰা ভাঙে আৰু কণী ভিতৰৰ পৰা ভাঙে। কণী যেতিয়া বাহিৰৰ পৰা ভাঙিব, কণীৰ জীৱন সমাপ্ত, আৰু কণী যেতিয়া ভিতৰৰ পৰা ভাঙিব, কণীৰ জীৱন আৰম্ভ। শিক্ষকসকলে জীৱনৰ অভিজ্ঞতাটো ভিতৰৰ পৰা ভাঙিব লাগিব। মই এইকাৰণে এই কথাটো কৈছোঁ, আপোনালোক নথকা হ'লে মই আজি এই মঞ্চখনত বহিব নোৱাৰিলোহেঁতেন আৰু আপোনালোকৰ আগত এই শব্দ সম্ভাৰৰ বিপুল যাত্ৰাৰ অনন্য অতুল্য অমিতাভ চেতনাৰ দৃষ্টিনন্দন নান্দনিক হৃদয় স্পৰ্শ কৰিব পৰা আৰু আমাৰ হৃদয়ৰ অন্তপাশে অন্তপাশে সমাজ জীৱনৰ বৰ্ণাঢ্য ৰূপটোক প্ৰকট কৰিবৰ কাৰণে ইয়াত থিয় হ'ব নোৱাৰিলোহেঁতেন। আপোনালোক আছে কাৰণেই বিধানসভাখন চলি আছে, আপোনালোক আছে কাৰণেই লোকসভা ৰাজ্যসভা চলি আছে। কৃষি বিজ্ঞানীজনে পথাৰত হাল বাইছে, গড়কাপ্তানি বিভাগৰ ইঞ্জিনিয়াৰজনে অভিযন্তাজনে ৰাজপথ বনাইছে, আকাশ মাৰ্গত বৈজ্ঞানিকজনে গতি কৰিব পাৰিছে। আপোনালোকৰ অবিহনে এইবোৰ বিশাল পৃথিৱীৰ শূন্য অৰণ্য ৰোদনৰ বাহিৰে আন একো নহয়। সেইকাৰণে শিক্ষকসকলে বুজি পাব লাগিব যে তেওঁলোকে শৰীৰটো ঢাকিবৰ কাৰণে যি ধৰণৰ সুন্দৰ পোছাক পৰিচ্ছদ কৰে, সেই পোছাক পৰিচ্ছদৰ তলত আৰু এবিধ পোছাক আছে, যিবোৰ পোছাকৰ শব্দ জীৱনৰ শব্দ, জীৱনৰ অভিজ্ঞতা, জীৱনৰ অনুবাদ, জীৱনৰ অনুশীলন, জীৱনৰ সৌন্দৰ্য। সেই শব্দক যেতিয়ালৈকে তুলি তালি আপোনালোকে আমাৰ চকুত পৰ্যটকৰ হৃদয়ৰ দৰে, পৰ্যটকৰ দুচকুৰ দৰে গুঞ্জিত কৰিব নোৱাৰিব, তেতিয়ালৈকে আপোনালোকে পিন্ধি থকা এই শৰীৰৰ কাপোৰযোৰে আপোনালোকক হয়তো ভাল দেখিব, কিন্তু চিন্তাশীল মননশীল পৰিশীলিত মানুহৰ চকুত আপোনালোকে কাপোৰ পিন্ধিলেও তেতিয়া আপোনালোকক নাঙত দেখা যাব। আমি অজন্তা এযোৰা বেৰবিলাকত খোদিত থকা দেৱ দেৱীৰ মূৰ্তিবিলাক আমি দেখিছোঁ, তাত দুই ধৰণৰ দৃষ্টিভংগী থাকে। কোনোৱে সেই দেৱ দেৱী মূৰ্তিবিলাকত যৌনাংগৰ উলংগ ছবিৰে নিজৰ তৃপ্তি বাসনাটো পূৰ্ণ কৰে, আৰু অনুসন্ধিত মানুহৰ
গৱেষণালুব্ধ চেতনাৰ মন মগজুৱে সেই মূৰ্তিবিলাকে কোনখন দেশৰ সভ্যতা আৰু সংস্কৃতিক তুলি ধৰি আধ্যাত্মিক বন্দনাৰ বিশাল চৰিত্ৰ এটাক পৃথিৱীত ৰোপণ কৰিছে, পৃথিৱীত প্ৰসাৰিত কৰিছে আৰু দিগন্তব্যাপী মানুহৰ মন আৰু সৌন্দৰ্যক নতুন ৰঙেৰে উদ্ভাসিত কৰিছে, সেই কথাটো সেই চাম মানুহে বুজি পায়। মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ক'ব খুজিছোঁ। জ্যোতি ককাইদেৱে কৈছিল, মই কত পৰ্বতৰ, মই কত ভৈয়ামৰ, শত শত নিজৰাৰ ধাৰ, বৈ আই আই বৰলুইতত হৈ যাওঁ একাকাৰ। এই যে আমাৰ কলিতাদেৱে কৈ গ'ল যে সমাজ জীৱনৰ জাতীয়তাবাদ, এই দুটা শব্দ জ্যোতি ককাইদেউৰ কথাখিনিৰ লগত খাটে। জ্যোতি ককাইদেউ আমাৰ বৰেণ্য সাংস্কৃতিক জীৱনধাৰাৰ অতুল্য সংস্কৃতি ৰত্ন। জ্যোতি ককাইদেৱে কাক অনুসৰণ কৰিছিল? জ্যোতি ককাইদেৱে তিনিজন মানুহক অনুসৰণ কৰিছিল, আৰু এই তিনিজন মানুহৰ অনুসৰণৰ যিটো জীৱনৰ বাট, সেই বাটেৰে সৈতে তোৰে মোৰে আলোকৰে যাত্ৰা জ্যোতি ককাইদেৱে আমাক সজাবলৈ যতন কৰিছিল। এক সনাতন ধৰ্মৰ সাধক, সনাতন ধৰ্মৰ গৰিমা, সনাতন ধৰ্মৰ গৰিমা আৰু প্ৰতিমাৰ নিতুল অভিদাতা স্বয়ং শ্ৰীকৃষ্ণ। আনজন অসমীয়া জাতীয় জীৱনৰ কীৰ্তনী ধীমান মহাপুৰুষ। মই তেওঁক মহাপুৰুষৰ উপৰিও তেওঁক ঈশ্বৰ পুৰুষ বুলি মই জ্ঞান কৰোঁ, কাৰণ তেওঁৰ দৰে ঈশ্বৰ পুৰুষ বা মহাপুৰুষ পৃথিৱীত বিৰল শ্ৰীমন্ত শংকৰদেৱ। আৰু আনজন জ্যোতি ককাইদেৱে যাক বুকুত স্থাপন কৰিছিল, তেওঁ হৈছে আজিৰ এই অনুষ্ঠানৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। সৰ্বপল্লী ৰাধাকৃষ্ণৰ যিটো জীৱন দৰ্শন, সেই দৰ্শনৰ বাটটোক অতিকৈ স্বচ্ছ আৰু স্ফটিক পানীৰ, বাস্তৱৰ খহটাশিলৰ পানীৰে সৰকি শিলেৰ ওপৰেৰে সৰকি নিৰ্মল পানীৰ দৰে ই বাখৰ খচিত চেতনেৰে উজ্জীৱিত এক ৰং। 1948 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে নটৰাজৰ অনন্য অনুপম মুদ্ৰাৰ নৃত্যৰে সকলোকে চমৎকৃত কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ নৃত্য দেখি নৃত্যৰ শেষত মঞ্চলৈ উঠি গৈ এইজন মহান দাৰ্শনিকে বিষ্ণুপ্ৰসাদ ৰাভাক মাষ্টাৰ অফ আৰ্টছ বুলি কৈছিল। ভাৰতীয় সংগীতৰ বিন্দু বিন্দু জীৱনকালৰ মহাসিন্ধুৰ এক অনন্য অংগ বুলি কৈছিল। টিচাৰ শিক্ষকসকল, টিচাৰ ইজ দ্য মাষ্টাৰ অফ মেন, মাষ্টাৰ অফ ছ'চাইটি। অনাবৰতে ভৰিৰ পৰা মূৰলৈ আপাদ মস্তক আপোনালোকক এই কথাটোৱে শোভাযাত্ৰা কৰি থাকিব লাগিব যে আপোনালোকে মানুহ সৃষ্টি কৰা একোজন মানুহ। আপোনালোকে যিখন বিদ্যালয়ত শিক্ষকতা কৰে সেইখন বিদ্যালয় নহয়, সেইখন আপোনালোকৰ জীৱিকা আৰু জীৱনক প্ৰতিনিধিত্ব কৰা এক আলয়ো নহয়। মই আপোনালোকক কওঁ যে মই আৰক্ষী বিভাগত চাকৰি কৰোঁ, মই কোনোদিনেই জীৱন আৰু জীৱিকাক একাকাৰ কৰা নাই। মই সদায় জীৱিকাক বেলেগ ধৰণে চাওঁ আৰু জীৱনক বেলেগ ধৰণে চাওঁ। জীৱিকাত অপমান আছে, জীৱিকাত প্ৰত্যাহ্বান আছে, জীৱিকাত সংঘাত আছে, জীৱিকাত আনন্দ আছে। জীৱিকাৰ বাটটো কণ্টকময় হ'লেও ই শেষ পৰ্যায়ত দিগন্ত প্ৰসাৰী পাহাৰ ভৈয়ামক প্ৰতিনিধিত্ব কৰা ৰামধেনুৰ সপ্তৰং আৰু সোণালী বসন্তৰ দৰে, সোণালী ৰঙৰ দৰে এক জ্যোতি ৰেখা আছে। এই জীৱিকাটো মোক এৰি থৈ গুচি যাব কেতিয়াবা, কিন্তু মোক এৰি থৈ নাযায় কোনে? জীৱনটোৱে। জীৱনৰ ৰং আছে, সৌন্দৰ্য আছে, উপমা আছে, লয় আছে, তাল আছে, মান আছে, যত মানে মানৱীয় প্ৰমূল্য পৃথিৱীৰ গৰিমাৰ চকুৰে চাব পৰা শক্তিটো জীৱনে আপোনালোকক প্ৰদান কৰে। সেইকাৰণে জীৱনক মই জীৱিকাতকৈ বেছি গুৰুত্ব দিওঁ। আৰু সেইকাৰণে মই যে আপোনালোকক জীৱিকাৰ কথা কৈ আছোঁ, জীৱনৰ কথা কৈ আছোঁ, এই দুটা কথা মই এইকাৰণেই ক'বলৈ খুজিছোঁ যে জীৱিকাত আপোনালোকে আপোনালোকৰ খোজৰ ধ্বনি, প্ৰতিধ্বনিটো জীৱনৰ বাটেৰে নতুন প্ৰজন্মৰ চকুত, বুকুত, মগজুত পুথিত কৰিব পাৰিলেই অসমৰ গৌৰৱৰ হাঁহি আৰু এটি ইতিহাস বিৰল হাঁহিৰ সংযোজন এই শিক্ষকসকলে ঘটাব পাৰিব। মই সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ এটা কথা ক'ব খুজিছোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে ভাৰতবৰ্ষত যেতিয়া ইংৰাজৰ শিক্ষা ব্যৱস্থা আহিল, ইংৰাজ আহিল, তেতিয়া দুই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ল। পশ্চিমীয়া সভ্যতাৰ শিক্ষিত ব্যৱস্থাটোৱে আমাক চহকী কৰিলে। 1858 চন ভাৰতবৰ্ষৰ বাবে এটা উল্লেখযোগ্য বছৰ। চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষত সেইখিনি সময়ত ক্ষুদ্ৰ ক্ষুদ্ৰ দেশবিলাকৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাবিলাকৰ মাজত একত্ৰীকৰণৰ স্বাধীনতাৰ যিটো উন্মাদনা, স্বাধীনতাৰ যিটো উকমুকনি,
সেই উকমুকনিয়ে একত্ৰিত সংগ্ৰামস্থলীত সকলোকে থিয় হ'বলৈ বাধ্য কৰিলে। দ্বিতীয়টো হ'ল যে সেই সময়তে ভাৰতবৰ্ষত 5খন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এই 5খন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম বিশ্ববিদ্যালয় আছিল কলিকতা বিশ্ববিদ্যালয়। আৰু এই কলিকতা বিশ্ববিদ্যালয়ত তেতিয়া সেইখিনি সময়ত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ নেতৃত্বত বিধৱা বিবাহৰ সপক্ষে, বাল্য বিবাহৰ বিপক্ষে, ডাইনী হত্যা, নানান কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদী সংগ্ৰাম এটা গঢ়ি উঠিছিল। আৰু এই যে কলিকতা বিশ্ববিদ্যালয়ৰ সেইখিনি সময়ত এছাম শিক্ষিত ডেকা ডেকেৰীয়ে পঢ়িবলৈ গৈ কিটছ, বাইৰন, লেনিন, হোমাৰ, থমাছ ইত্যাদি ইত্যাদি পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ সাহিত্য বিজ্ঞানৰ বিপুল যাত্ৰাটোৰ প্ৰতিটো শব্দ আৰু বাক্যৰ বুকুৰে সৈতে নাট্য জগতৰ সুষমাৰ বাটটোক শ্বেক্সপিয়েৰৰ বাটেৰে আনি তেওঁলোক শিক্ষিত হ'ব ধৰিলে। আৰু তেওঁলোকে দেখিলে যে এই যে বিশাল বাটটো, য'ত জ্যোতি আছে, য'ত পোহৰ আছে, এই বাটটোৰ কাষতে পৰি আছে অন্ধবিশ্বাস কুসংস্কাৰ। এই অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিবৰ কাৰণে সেই বাটটোক টানি অনাটো দৰকাৰ। সেইখিনি সময়ত অসমৰো এছাম ডেকা কলিকতাত পঢ়িবলৈ গৈছিল। আৰু তেওঁলোকে কলিকতাত পঢ়িবলৈ গৈ তেওঁলোকে দেখিলে যে পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ সাহিত্যই আমাৰ হাবি জংঘলে পৰা ঠাইখনৰ কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰিব পৰা শক্তিটোক প্ৰচণ্ড গতিৰে তেওঁলোকে তেওঁলোকৰ কাণত আৰু বুকুত পুথিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে তেওঁলোকে এক নতুন বিপ্লৱী সত্তা এটাৰে সৈতে, সাংস্কৃতিক বিপ্লৱী সত্তা এটাৰে সৈতে আগবাঢ়িবলৈ ধৰিলে। এতিয়া মই দুই ধাৰাৰ কথা ক'লোঁ। ইংৰাজী শিক্ষা প্ৰচলনৰ লগে লগে ভাৰতীয় আদ্যৱন্ত সামন্ত চৰিত্ৰৰ এছাম মানুহে সেইখিনি সময়ত পশ্চিমীয়া শিক্ষাৰ যিটো বিৰল যাত্ৰা, পশ্চিমীয়া শিক্ষাৰ যিটো ৰং, সেই ৰংটোক সাৱটি ধৰিলে। সাৱটি ধৰি এইখন ভাৰতবৰ্ষৰ ভূমিত গঞ্জিত সংস্কৃত আধ্যাত্মিক শিক্ষাৰ যিটো বাট, সেই বাটটোক সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। আৰু অন্য এছামে পশ্চিমীয়া শিক্ষাৰ পোহৰটোৰে সৈতে নিজৰ গা সেকি ভাৰতীয় সভ্যতাৰ দৰ্শনৰ জীৱন বাটক প্ৰতিনিধিত্ব কৰি দুয়োটাৰে তুলনাত্মক এক সমীক্ষা তেওঁলোকে সৃষ্টি কৰিলে। আৰু যি সমীক্ষাত পশ্চিমীয়া সভ্যতাৰ পোহৰবোৰ তেওঁলোকে ল'লে, কিন্তু ভাৰতীয় সভ্যতাৰ সংস্কৃতি, উপনিষদ, বেদ, ৰামায়ণ, মহাভাৰত, গীতা আদি এইবিলাকৰ কথাৰ ৰংটোৱে পশ্চিমীয়া সভ্যতাটোত যে চহকী, সেই চহকী দৰ্শনটোক গ্ৰহণ কৰিলে। আৰু সেই দৰ্শনৰ অনন্য সত্তাৰ এজন বিখ্যাত দাৰ্শনিক হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণ। মই সৰ্বপল্লী ৰাধাকৃষ্ণনে যেতিয়া মাদ্ৰাজ বিশ্ববিদ্যালয়ত তেওঁ উপাচাৰ্যৰূপে আছিল, সেইখিনি সময়ত তেওঁ জাপানৰ টকিঅ'ত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তেওঁ বিমানবন্দৰৰ পৰা নামি এখন এম্বেচাডৰৰ সৈতে গৈ থাকোঁতে এটা চাৰিআলিত তেওঁ দেখা পালে, তেওঁ ড্ৰাইভাৰে দেখা পালে যে চাৰিআলিটোৰ যিটো মানে যান বাহনৰ যিটো ছিগনেল, এই ছিগনেলৰ ৰঙা লাইট পৰিছে। গতিকে তেওঁ গাড়ীখন সেইখিনিতে ৰখালে। আৰু ঠিক সেইখিনিতে তেওঁ দেখিছে যে তেওঁ গাড়ীখনৰ নিচেই কাষতে বগা স্পৰ্টিং পিন্ধা এজন মানুহে হালধীয়া স্পৰ্টিং পিন্ধা এজন মানুহৰ মাজত তৰ্কাতৰ্কি লাগিছে। ইজনেও কেইটামান বাক্য কৈছে, সিজনেও কেইটামান বাক্য কৈছে, আৰু হালধীয়া স্পৰ্টিং পিন্ধা মানুহজনে কমৰৰ পৰা ডেগাৰখন উলিয়াই বগা স্পৰ্টিং পিন্ধা মানুহজনৰ বুকুত সুমুৱাই দিছে, আৰু মানুহজন লগে লগে মৰিছে। ইতিমধ্যে পুলিচ আহিলে, আৰু পুলিচ আহি সৰ্বপল্লী ৰাধাকৃষ্ণৰ গাড়ীখনৰ কাষতেই যেতিয়া এটা হত্যাকাণ্ডৰ মৃতদেহ পৰি আছে, তেতিয়া তেওঁক সুধিলে, জাপানী ভাষাত সুধিলে। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে যে আপুনি মোক হয় হিন্দীত সোধক, নহয় আপুনি মোক ইংৰাজীত সোধক, মই জাপানী নাজানো। এই কথাটো আপোনালোকে মনত ৰাখিব, মই জাপানী নাজানো। তাৰপিছত তেওঁ ইংৰাজীত সুধিলে, তেতিয়া ক'লে যে আপুনি নিজ চকুৰে এই হত্যাকাণ্ডটো দেখিছে? বোলে মই নিজ চকুৰে হত্যাকাণ্ডটো দেখিছে। আপুনি থানাত যাব লাগে। থানালৈ লৈ গ'ল। থানাত তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হ'ল। ষ্টেটমেণ্ট লওঁতে কৈছে আপুনি কি দেখিছিল? তেতিয়া তেওঁ 4টা বগা স্পৰ্টিং পিন্ধা মানুহজনে কোৱা জাপানী ভাষাৰ 4টা বাক্য কৈছে, আৰু ইজনে কোৱা 4টা জাপানী ভাষাৰ বাক্য কৈছে। আৰক্ষী বিষয়া এজন একদম আচৰিত যে আপুনি তাত কৈছিলে যে আপুনি জাপানী ভাষা নাজানে। তেতিয়া কৈছে নহয়, একজেক্টলি এই কথাকেইটা এই দুইজনৰ মাজত কথোপকথন হৈছে, বাক বিনিময় হৈছে, আৰু বাক বিনিময় হোৱাৰ পিছত এই যে হালধীয়া স্পৰ্টিং পিন্ধা মানুহজনে ডেগাৰখন উলিয়াই তেওঁৰ বুকুত সুমুৱাই দিছে। এইটোক অসমীয়া ভাষাত কি বুলি কোৱা হয়?
এই যে কথা শুনি যিটো কথা আমি কওঁ সেইটোক অসমীয়া ভাষাত শ্ৰুতিধৰ বুলি কোৱা হয়। আজিকালি শ্ৰুতিধৰ মই বহুত বিদ্যালয়ত গৈছোঁ, বহুত মহাবিদ্যালয়ত গৈছোঁ, বিশ্ববিদ্যালয়ত গৈছোঁ, মই বহুত ছাত্ৰ ছাত্ৰীক সোধোঁ শ্ৰুতিধৰ শব্দটোৰ বিষয়ে তেওঁলোকে নাজানে। সি যি কি নহওক, এই যে মই ক'লে মই জাপানী নাজানো, এই যে তৎ মুহূৰ্তত মাত্ৰ ক্ষণিক এই মুহূৰ্তমানৰ ভিতৰত চাৰিটা যে জাপানী বাক্য তেওঁ মনত কণ্ঠস্থ কৰিব পৰা শক্তিৰ যিটো অদম্য স্পৃহাৰ যিটো তাৰণা এইজন মানুহৰ আছিল, এই মহান ব্যক্তিজনৰ আছিল। তেওঁ 1909 চনৰ পৰা 1949 চনলৈকে শিক্ষকতা কৰিছিল। শিক্ষকতা মানে মহাত্মা গান্ধীয়ে কৈছিল শিক্ষক কোন? আৰু 1996 চনত মহাত্মা গান্ধীৰ কথাটো মই এইকাৰণে ক'ব খুজিছোঁ যে 1996 চনত ৰাষ্ট্ৰসংঘৰ ইউনেস্কোৱে শিক্ষা সম্বন্ধীয় যি প্ৰস্পেক্ট বাহিৰ কৰিছিল, প্ৰতিবেদন বাহিৰ কৰিছিল, সেই প্ৰতিবেদনত কোৱা হৈছিল যে পৃথিৱীৰ সৰ্বপ্ৰান্তৰ সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে 14 বছৰ বয়সলৈকে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা উচিত আৰু এইটো বাধ্যতামূলক। পৃথিৱীৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰতবৰ্ষ অসমতো সৰ্বশিক্ষা আঁচনিৰ অধীনত সেই ব্যৱস্থা কৰি থকা হৈছে। আৰু এই প্ৰতিবেদনখনত সমগ্ৰ পৃথিৱীৰ ভিতৰত 102জন শিক্ষা চিন্তাবিদৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে সমগ্ৰ পৃথিৱীৰ ভিতৰত, সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰত মাত্ৰ এজন শিক্ষাবিদৰ নাম তাত অন্তৰ্ভুক্ত হৈছিল, সেইজন হৈছে মহাত্মা গান্ধী। মহাত্মা গান্ধী শিক্ষক, মহাত্মা গান্ধী শিক্ষাৰ যিটো বতৰা, সেইটো বতৰাত তেওঁৰ ৰাজনৈতিক খেলপথাৰত ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰতিটো সংগ্ৰামৰ সমতল সমতালত উচ্চস্বৰে চিঞৰা যিবোৰ মাত কথা, সেইবোৰ যদি কোনো মননশীল পৰিশীলিত মানুহে ভাৰতীয় আধ্যাত্মিক আৰু দৰ্শনৰ বাটেৰে যদি চায়, তেতিয়াহ'লে তাত সাংঘাতিক ধৰণৰ কথা দেখা পাব। আৰু সেইকাৰণে তেওঁৰ নামটো এছিয়া মহাদেশৰ ভিতৰত সেই তালিকাত শিক্ষা চিন্তাবিদ ৰূপে সন্নিৱিষ্ট হৈছে। মহাত্মা গান্ধীয়ে কৈছিল শিক্ষক এটা সমষ্টি, শিক্ষক এক জ্যোতি, শিক্ষক এক পোহৰ, শিক্ষক এক গতি, শিক্ষক এক সমদল, শিক্ষক জীৱনৰ বাটেৰে আগবাঢ়ি যোৱা আৰু প্ৰতিটো প্ৰত্যাহ্বানক নাঙঠ কৰি, আহ্বানক বুকুত সাবটি, আহ্বানৰ বাটেৰে পৃথিৱীৰ বক্ষফালী শিৰোন্নত পৰিয়াল, বীজৰ শিৰোন্নত পৰিয়াল যেনেকৈ আকাশ স্পৰ্শ কৰে, তেনেকৈ শব্দৰ জ্ঞানৰ অপূৰ্ব প্ৰাচুৰ্যৰে সৈতে শিক্ষকে নতুন এখন পৃথিৱী সৃষ্টি কৰে। এই যে এই বিষয়াসকল যে ইয়াত বহি আছে, মই যে আপোনালোকৰ লগত কথা বা আপোনালোক যে আমাৰ সন্মুখত বহি আছে, ইয়াৰ মূল আধাৰটো কি? মূল আধাৰটো হৈছে শিক্ষা। সেই শিক্ষকসকল, মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ। প্ৰাচীন কালত যেতিয়া টোল বা আশ্ৰমবিলাকত শিক্ষাৰ ব্যৱস্থা হৈছিল, তেতিয়া ৰজা মহাৰজাসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক সেই টোল বা আশ্ৰমত যেতিয়া শিক্ষা দিছিল, সেই শিক্ষাৰ খবৰ ল'বলৈ ৰজা মহাৰজাসকল যেতিয়া যায়, তেতিয়া সেই আশ্ৰম বা তোৰণৰ সন্মুখত ৰজাৰ সৈন্য সামন্ত ৰৈ যায়। ৰজাই ৰাজ পোছাক খোলে, মুকুট খুলি থয়, অস্ত্ৰ শস্ত্ৰ তুলি থয় আৰু অতি সামান্য এডোখৰ কাপোৰ পিন্ধি নাঙঠ ভৰিৰে সৈতে আশ্ৰমলৈ তেওঁ গতি কৰে আৰু আশ্ৰমত গৈ গুৰুক সাষ্টাংগে প্ৰণাম কৰে। ৰজাই গুৰুক সাষ্টাংগে প্ৰণাম কৰে। ৰজা শিক্ষাতকৈ কেতিয়াও ওপৰত নহয়, শিক্ষা সদায় ৰজাতকৈ তলত। ৰজাই এখন দেশ শাসন কৰে, শিক্ষাই সমগ্ৰ পৃথিৱীক শাসনৰ বাটটোৰে মানৱতাৰ জীৱনবোধক প্ৰতিনিধিত্ব কৰে। ৰজা সৰু, ভাষা ডাঙৰ, ধৰ্ম সৰু, এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব। মই তাৰ পিছত ৰজাই যেতিয়া সাষ্টাংগে প্ৰণাম কৰি তাৰ পিছত কিবা কিবি জলপান গ্ৰহণ কৰে, গ্ৰহণ কৰি পেলাই তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ শিক্ষা সম্বন্ধে কথা বতৰা সোধে। ঋষিকুল আশ্ৰমত প্ৰত্যাহ্বানেই প্ৰত্যাহ্বান। ছাত্ৰই খৰি কাটিব লাগে, ছাত্ৰই ঘৰ মুচিব লাগে, ছাত্ৰই ভিক্ষা কৰিব লাগে। আৰু শিক্ষকসকলৰ সেই দুৰ্যোগপূৰ্ণ জীৱন ব্যৱস্থা, গুৰুসকলৰ দুৰ্যোগপূৰ্ণ জীৱন ব্যৱস্থাৰে সৈতে প্ৰাচীন ভাৰতখন চহকী কৰি থৈ গৈছে। আজি সমগ্ৰ পৃথিৱীয়ে ভাৰতবৰ্ষক ভয় কৰে। কিহৰ কাৰণে? APJ আব্দুল কালামৰ ৰাসায়নিক বোমাকেইটাৰ কাৰণে নেকি? বিশাল ভাৰতীয় সেনাবাহিনীৰ কাৰণে নেকি? বা
সীমান্তত থকা আমাৰ সৈন্যবাহিনীৰ কাৰণে নেকি? নহয়। ভাৰতবৰ্ষক সমগ্ৰ পৃথিৱীয়ে ভয় কৰে এই কাৰণেই যে ভাৰতীয় সভ্যতাৰ মাটি তলত পোত খাই থকা ৰামায়ণ, মহাভাৰত, গীতা, বেদ, উপনিষদ এইবিলাকত গুঞ্জিত শব্দ সম্ভাৰৰ যিটো শক্তিৰ বিৰল যাত্ৰা, এই যাত্ৰাটোক পৃথিৱীৰ কোনো দেশেই প্ৰতিৰোধ কৰিব নোৱাৰে। আৰু প্ৰতিৰোধ কৰিব নোৱাৰে কাৰণেই ভাৰতবৰ্ষক সকলোৱে সন্মান কৰে। এই কথাখিনি কৈ থাকোঁতে মোৰ মনলৈ 2047 চনটো আহিছে। সেই মোৰ শিক্ষকসকল, 2047 চনত ভাৰতবৰ্ষই স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব। 2047 চনৰ স্বাধীনতাৰ 100 বছৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'ব? ভাৰতবৰ্ষখন পৃথিৱীৰ আটাইতকৈ শক্তিশালী, আটাইতকৈ উন্নয়নশীল, সাংস্কৃতিকভাৱে চহকী এখন দেশ হ'ব লাগিব। ইয়াৰ বাবে প্ৰাথমিক আৰু প্ৰধান কামটো কাৰ? ইয়াৰ বাবে প্ৰাথমিক আৰু প্ৰধান কামটো আপোনালোকৰ বৰেণ্য শিক্ষকসকলৰ। আপোনালোকৰ শিক্ষা জীৱনে গ্ৰহণ কৰি থকা, জীৱনে প্ৰজ্বলিত কৰি থকা প্ৰজ্ঞা চেতনাৰ বিশাল বাটটোক নতুনৰ চকুত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। ই আণৱিক বোমাই হওক, ই সেনাবাহিনীয়ে হওক, ই পথ নিৰ্মাণেই হওক, ই কৃষি জগতেই হওক, ই খেলা ধূলাৰ কাৰণেই হওক, এই সকলোবোৰতেই হিংসা, ঘৃণা, অপবাদ, ষড়যন্ত্ৰ এইবিলাকৰ বিশাল বাটটোক পুতি আমি স্বচ্ছ নিকা বাটেৰে সৈতে ভাৰতবৰ্ষক 2047 চনত সাংস্কৃতিক ভাৰতবৰ্ষ গঢ়ি তুলিব লাগিব। সংস্কৃত মানে কি? সাংস্কৃতিক মানে কি? সংস্কৃতিৰ অৰ্থ কি? অশালীনতাৰ পৰা শালীনতালৈ গতি কৰাটোকে আমি সংস্কৃতি বুলি কওঁ। সংস্কৃতিয়ে সকলো কথা বতৰাক সামৰি ল'ব লাগে। ভূগোলে কেতিয়াও এখন দেশ গঢ়িব নোৱাৰে। বুৰঞ্জীয়ে কেতিয়াও জীয়া জাতিৰ পৰিচয় নিদিয়ে। মানচিত্ৰ কেতিয়াও জাতিৰ প্ৰতীক হ'ব নোৱাৰে। ভূগোল আৰু বুৰঞ্জী এই দুইটাই বিভিন্ন উপমা, বিভিন্ন বিষয়, বিভিন্ন সাংস্কৃতিক চেতনাক সাৱটি আগবাঢ়ি গ'লে ভূগোল আৰু বুৰঞ্জী তাঁতৰ শালৰ দুই উহালি হৈ পৰে। দিশ আৰু বাণী, দিশ আৰু বাণী ইটো সিটোৰ পৰিপূৰক নহ'ব পাৰে, কিন্তু ইটো সিটোৰ পৰিপূৰক। এই পৰম সত্যটো যেতিয়া আমি উপলব্ধি কৰিব পাৰিম, তাঁতৰ শালত মাকুৱে গঢ়ি তোলা কাপোৰখন, এই যে আমি কওঁ গা ধুই উঠিয়ে কি কাজ চলাব পায়, যে এই পাটৰ কাপোৰখন, এই কাপোৰখনৰ সৃষ্টি হয়। সংস্কৃতিৰ কথাটো মই ক'বলৈ যাওঁতে দেখিছোঁ যে সংস্কৃতিৰ কামটো যে পৃথিৱীৰ সকলো প্ৰান্তৰ সকলো মানুহে লৈ গৈ একদম উচ্চ স্তৰত প্ৰতিষ্ঠা কৰাটোৱেই সংস্কৃতি। কিন্তু সংস্কৃতিৰ কাম অকল সংস্কৃতি প্ৰতিষ্ঠা কৰাটোৱেই নহয়। সংস্কৃতিয়ে সংস্কৃতি প্ৰতিষ্ঠাৰ বাটটোত চাব লাগিব বিচ্ছিন্নতাবাদী আৰু বিভাজনবাদী শক্তিসমূহে ৰাষ্ট্ৰযন্ত্ৰৰ মেৰুদণ্ডডালক কেনেকৈ কোঙা কৰিব খুজিছে, আৰু ৰাষ্ট্ৰযন্ত্ৰৰ মেৰুদণ্ডডাল কোঙাৰ পৰা উদ্ধাৰ কৰি আনি সংস্কৃতিয়ে তেওঁলোকক ধুই পখালি ৰাষ্ট্ৰৰ মহান চৰিত্ৰটোৰ গঠন প্ৰণালী আৰু কষ্টসাধ্য জীৱন বাটৰ প্ৰত্যাহ্বানবোৰ কেনেকৈ ৰাষ্ট্ৰখনে পান কৰি কৰি শিৱৰ মানে বিহৰূপে প্ৰতিষ্ঠা কৰিছে আৰু নিজকে নীলকণ্ঠ কৰিছে, সেই নীলকণ্ঠ হোৱাৰ শক্তিটোক এই সংস্কৃতিটোৱে সেই বিভাজনবাদী আৰু বিচ্ছিন্নতাবাদী শক্তিসমূহক দেখুৱাব পাৰিব লাগিব। মই শিৱৰ কথা কৈ দিওঁতে শিৱৰ কথা মনলৈ আহিছে। আমি জানো যে আমাৰ শিক্ষা জীৱনত নানান বিসংগতি আছে। বহু বিদ্যালয়ে শূন্যৰ ঘৰত ফলাফল কৰে। এটা শ্ৰেণীকোঠাত আমি এঘণ্টা শিক্ষকসকলে ক্লাছ লওঁ। এখন ব্লেকবোৰ্ড থাকে, আজিকালি আছে নে মই নাজানো, মই থাকোঁতে ব্লেকবোৰ্ড আছিল। এখন ব্লেকবোৰ্ড আছিলে, তাত চক পেঞ্চিলৰ সৈতে শিক্ষকে কিবা লিখে আৰু ক্লাছত বহি থকা 30 বা 40 জন সকলো ছাত্ৰই সেইখিনি দেখা পায়। শিক্ষকজনে এখন কিতাপৰ পৰা এটা পাঠ পঢ়ায়, সেই পাঠৰ কণ্ঠ নিষ্কৃত শব্দ প্ৰতিজন ছাত্ৰই শ্ৰৱণ কৰে আৰু প্ৰত্যেকে শুনে। আৰু যেতিয়া সেই ক্লাছ শেষ হয় আৰু যেতিয়া পৰীক্ষা হয়, তেতিয়া ফলাফল বেলেগ বেলেগ হৈ যায়। কোনোবাই ফাৰ্ষ্ট ডিভিজন পায়, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই ফেইল কৰে, কোনোবাই থাৰ্ড ডিভিজন পায়। এই যে এটা ক্লাছৰুমত এখন ব্লেকবোৰ্ড, এজন শিক্ষক, এখন কিতাপ একে বিষয়তে পঢ়ায়, কিন্তু ফলাফল বেলেগ বেলেগ হৈ যায়। এই যে শ্ৰেণী বিভাজন, আমাৰ সমাজৰ শ্ৰেণী বিভাজন, সেই শ্ৰেণী বিভাজন এই কথাটো আমি কোনোবা দিনা শিক্ষকসকলে অনুভৱ কৰিছোঁনে? শিক্ষকসকলে কোনোবা দিনা আমি গৱেষণা কৰিছোঁনে যে আমি এখন কিতাপকে পঢ়ালোঁ, এটা বিষয়তে পঢ়ালোঁ, এখন বৰ্ডতে লিখিলোঁ, কিন্তু কোনোবাজন প্ৰথম ডিভিজন উত্তীৰ্ণ হ'ল, কোনোবাজন ফেইল কৰিলে? এই কথাটো আমি কোনোবা দিনা গৱেষণা কৰিছোঁনে? আপোনালোকে কৰি চাব। এইকাৰণে মই যেতিয়া মোৰ অফিচ ৰুমত বহোঁ, মোৰ যেতিয়া এচিটো বন্ধ হয়, মোৰ যেতিয়া ফেনখন বন্ধ হয়, সেই কামটো মই কৰিব নোৱাৰোঁ। সেই কামটো কৰিবৰ কাৰণে মই ইলেক্ট্ৰিচিয়ানজন মাতোঁ।
তেওঁ চাই দিয়ে মোৰ বাথৰুমটোত পানী আহিছেনে নাই। এই কামটো মই কৰিব নোৱাৰোঁ, মই প্লাম্বাৰটো মাতোঁ, প্লাম্বাৰটোৱে সেইটো চাই দিয়ে। এই সমাজৰ যিটো শ্ৰমৰ শ্ৰেণী বিভাজন, এই শ্ৰমৰ শ্ৰেণী বিভাজনটো মোৰ বোধেৰে এই যে ক্লাছৰুমত আমি বেলেগ বেলেগ ফলাফল গ্ৰহণ কৰোঁ আৰু সেই বেলেগ বেলেগ ফলাফল গ্ৰহণ কৰাৰ বাদটোৱে নতুন এটা ভূমিকা পালন কৰি থাকে। মই শিৱৰ কথা কৈছিলোঁ। শিৱৰ গাত সাংঘাতিক ধৰণৰ বিসংগতি আছে, সাংঘাতিক ধৰণৰ বিসংগতি, এখন দেশত থকা বিসংগতিৰ দৰে। দেশত কি বিসংগতি আছে? আন্ত নিৰাপত্তা ব্যৱস্থাৰ ওপৰত কুঠাৰাঘাত, সীমান্তৰ পাৰেদি বৰ্ডাৰ টেৰৰিজিম আহে, বোমা ফুটে, ডাইনী হত্যা হয়, অন্ধবিশ্বাস কুসংস্কাৰ হয়, সাম্প্ৰদায়িক কথা বতৰাবিলাকে ৰাজপথ তেজেৰে ৰাঙলী কৰে আৰু সেই ৰাজপথ তেজেৰে ৰাঙলী হোৱা পথৰ ওপৰেদি আমি খোজকাঢ়িব লগা হয়। আৰু যেতিয়া আমি খোজকাঢ়োঁ তেতিয়া সাংঘাতিক ধৰণৰ কথা বতৰাবিলাকে আমাৰ বুকুত মুহু মুহু বেদনাৰ আৰ্তনাদৰে আমাক জীয়াটো ভোগায়। শিৱৰ মূৰত জটা আছে, জটাৰ ভিতৰত গংগা আছে, ডিঙিত সাপ আছে, শৰীৰত চিতাভস্ম আছে। এই যে শৰীৰত চিতাভস্ম আছে শিৱৰ, শিৱই এই শৰীৰৰ চিতাভস্ম গাত খানি প্ৰতি মুহূৰ্ততে প্ৰতিজন মানুহক কৈ আছে যে মানুহৰ শেষ লক্ষ্যস্থল মৰিশালী, আৰু মৰিশালীৰ পৰা আঁতৰি আহিবলৈ মানুহৰ হাতত কোনো বিকল্প পথ নাই। সেইকাৰণে জীৱনৰ সুসংগত জীৱন প্ৰণালীটোক মানুহে সত্য সুন্দৰৰ বাটেৰে সৈতে অতিবাহিত কৰিব লাগে। কঁকালত নৰমুণ্ড, ঘূৰি ফুৰে ঋষভ নামৰ গৰু এটাৰ ওপৰত, আকৌ তেওঁৰ দুজন সংগী নন্দী আৰু ভিংগী অসুৰ। সাগৰ মন্থনত দেৱতা আৰু মানুহক পৃথিৱীক সুৰক্ষিত আৰু নিষ্কণ্টক জীৱনৰ আলয় কৰিবৰ কাৰণে, সুষম গতি প্ৰদান কৰিবৰ কাৰণে যি বিষ উৎপন্ন হৈছিল, সেই বিষ কোনো দেৱতাই গ্ৰহণ কৰিব নোৱাৰিলে। সেই বিষ কেৱল শিৱই গ্ৰহণ কৰি তেওঁ নীলকণ্ঠ হ'ল, তেওঁ হলাহল বিষ পান কৰিলে। যিবোৰ ফল, যিবোৰ ফুল আন কোনো দেৱতাই গ্ৰহণ নকৰে, সেই ফুলটো শিৱই গ্ৰহণ কৰে। ধতুৰা ফুল, বেল পাত, বেল, এইবোৰ শিৱই গ্ৰহণ কৰে। এই যে শিৱৰ গাত ভৰি পৰা মূৰলৈকে ইমান বিসংগতি, এই সমগ্ৰ বিসংগতিক একত্ৰিত কৰি সংগতিলৈ ৰূপান্তৰ কৰা যিটো চৰিত্ৰ, সেই চৰিত্ৰই পৃথিৱীৰ বিভিন্ন প্ৰান্তত শিৱৰ মন্দিৰ গঢ়ি উঠিছে। শিৱক মানে পূজা কৰিছে শিক্ষকসকল বা আমি প্ৰত্যেকে সেই বিসংগতিক অনুধাৱন কৰা উচিত। যদি এজন দেৱতাই সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বানৰ বাটেৰে নিজৰ জীৱনক পুৰি পুৰি নিজৰ সেউজীয়া শক্তিটোক উজ্জ্বল কৰিবৰ কাৰণে, পৃথিৱীক চহকী কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই চেষ্টাৰ মূল বীজটো কি, সেই বীজটোৰ উৎকট জীৱনটো কি, এই জীৱনটোক আমি উপলব্ধি কৰিব পাৰিব লাগিব। মই যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যাওঁ, পণ্ডিচেৰীত গৈছোঁ, চেমিনাৰত অংশগ্ৰহণ কৰিছোঁ, মাইচুৰৰ বিশ্ববিদ্যালয়ত মই যেতিয়া বক্তৃতা প্ৰদান কৰিছোঁ, দিল্লীত গৈছোঁ, মই হাৰিয়ানাৰ এখন সভাত গৈছিলোঁ। হাৰিয়ানাৰ সভাখনত মই যেতিয়া মই বক্তৃতা দিব উঠিছিলোঁ, তাত দেখিছিলোঁ যে প্ৰায় 1500মান মানুহ হলটোত খেচখেচাকৈ ভৰি আছিল। মই তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে গুৰু নানকক কিমানে জানে? হলটোত বহি থকা প্ৰতিজন মানুহে হাত দাঙিছিল। তাৰমানে গুৰু নানকক সকলোৱে জানে। মনটো ভাল লাগিলে, মই যিটো শিখ ধৰ্মী মানুহ। ইয়াৰ পিছত মই সুধিছোঁ যে আপোনালোকে শংকৰদেৱক কিমানে জানে? মাত্ৰ 3জন মানুহে হাত দাঙিছিল। আৰু 3জন মানুহৰ এজনে কৈছিল, বাপৰে, তেওঁৰ শংকৰাচাৰ্য বিখ্যাত হয়, অৰ্থাৎ শংকৰদেৱক শংকৰাচাৰ্য বুলি কোৱা হৈছিল। মই প্ৰশিক্ষণৰ কামত যেতিয়া উৰিষ্যাত গৈছোঁ আৰু এটা বন্ধৰ দিনত যেতিয়া মই মোৰ বন্ধুবৰ্গৰ সৈতে জগন্নাথ মন্দিৰলৈ সোমাই গৈছোঁ, জগন্নাথ মন্দিৰৰ দুৱাৰৰ মানে তোৰণৰ বাহিৰত পশ্চিম ফালে কেইজনমান চাউথ আফ্ৰিকাৰ নিগ্ৰো কলালোকে হাতত সৰু সৰু খুঁটিতাল লৈ পেলাই চৈতন্যদেৱৰ বাউল গীত গাই আছে। মই অলপমান বুজিছোঁ যে এইটো চৈতন্যদেৱৰ বাউল গীত। মই কাণ আৰু চকুক বিশ্বাস কৰিব পৰা নাই যে সুদূৰ চাইবেৰিয়াৰ আফ্ৰিকাৰ এই কলা নিগ্ৰো লোকসকলক চৈতন্যদেৱৰ বাউল গীত গাবলৈ কিহে অনুপ্ৰেৰণা যোগাইছে। বাওঁফালে দেখিছোঁ যে কেইজনমান কেৰেলাৰ মানুহে এই একেই সৰু খুঁটিতাল লৈ পেলাই বাউল গীত গাই আছে। মোৰ মনটো দুৰন্ত গতিত শ্ৰীৰামপুৰৰ গেটখনলৈ মনত উৰা মাৰিছে, আৰু শ্ৰীৰামপুৰ গেটখনত গৈ পেলাই মই দেখিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ গেটখনত খুন্দা খাই পুনৰ অসমৰ ফালে লুটি খাই পৰিছে। আমি শ্ৰীমন্ত শংকৰদেৱক বাহিৰলৈ যাব দিয়া নাই। মই